খুজিব লাগিব আৰু এটা কথা দিগন্ত ভাৰতী আমাৰ সকলোৱে গুৰুতুল্য আৰু আজি অসমত শৰ্ট লাইনত যিমানবোৰ ছিংগাৰ্ছ আছে আজি 20গৰাকী 25গৰাকী দিগন্তদাৰ ষ্টুডেণ্ট অসমৰ বিভিন্ন বিহুতলীত গান গাই আছে আৰু দিগন্তদাক মই আজি 30 বছৰ লগ পাইছোঁ তাৰ আগৰ পৰা দিগন্তদাক কাম কৰি আছোঁ গতিকে দিগন্তদাক তেওঁলোকে সেইটো সন্মান কৰাটোৰ কাৰণে আমাৰ গোটেই আজি যিখিনি আমাৰ মানুহ চবেই আজি লাজ পাইছে এটাই আমি মানে কওঁ দিগন্তদাৰ বিয়াপত যে তেখেত যিজনে আমাক দিগন্তদাক কালি অপমান কৰিছে তেখেতক ক্ষমা খোজক নহ'লে অহাবাৰলৈ চানমাই বিহু কমিটিত দিগন্তদাক যিখিনি শিল্পীয়ে ভাল পায় যিখিনি ছিংগাৰে ভাল পায় তেওঁলোকে গীত পৰিৱেশন নকৰে মই আজি ইয়াতে কৈছোঁ আৰু তেওঁলোকে নিজৰ এইটো হেৰি হয় মই এটা কথা কৈছোঁ ইয়াতে যে দিগন্তদাক যিখিনি শিল্পীয়ে সন্মান কৰে দিগন্তদাক যোনে গুৰু বুলি মানে সেইখিনি ছিংগাৰ্ছে অহাবাৰলৈ চানমাই বিহুত গান নাগায় সেইটো মই আজি ইয়াত বয়কট কৰিব বুলি ওলাইছে আৰু তেওঁলোকৰ নিজৰ কথা মই ইয়াত তেওঁলোকক কাকো মই ডিক্টেট কৰিব নোৱাৰোঁ বয়কট কৰা কিন্তু যোনে সন্মান কৰে যোনে গুৰু হিচাপে ভাবে দিগন্ত ভাৰতীয়ে অসমখনক বহুত দিছে কোনে কি দিছে কোনে চিনি নাপায় এইটো কথা তেওঁলোকে আৰু ধুতিখন পিন্ধিলে অসমীয়া নহয়তো বিহুত তেখেতে গৈছে তেখেতক মাতিছে তেখেতে নিজেতো যোৱা নাই আৰু ভাস্বতীয়ে তাত এগ্ৰিমেণ্টত চাইন কৰিছে তেওঁলোকে তাত এপ্লিকেশ্যন কৰা নাই মোক গান গাব মাতক বুলি গতিকে চব বস্তুবিলাক চালি জাৰি চালে তেখেতে আমাক দিগন্তদাৰ আগত সমজুৱাভাৱে যিহেতু কালি ব্যৱহাৰ কৰিছে বেয়া ব্যৱহাৰ কৰিছে তেখেতে ক্ষমা খোজক সেইটো আমি কৈছোঁ আৰু বিশেষকৈ কি ক'ম এতিয়া আমাৰ নিজৰ ভিতৰত অসমীয়া যদি এইটো কৰি থাকোঁ বাহিৰৰ মানুহে চল পাব এইটো চবেই আপোনালোকে জানেই আৰু গতিকে এই বস্তুটো মানে ক্ষমা খোজাটো আমি বিচাৰিছোঁ দিগন্তদাক তেওঁলোকে 4 দিন বিহু পাতি অসমীয়া হ'ব খুজিছে কথাটো হ'ল আৰু সমাজখনৰ অৱদান দিগন্ত ভাৰতী আজি সাংস্কৃতিক সমাজখনত কিমান অৱদান সেইটো চবেই জানে তেওঁলোকৰ অৱদান কি বিহুখনে পাতে বিহুখন পাতি ধুতিখন পিন্ধিলে অসমীয়া সমাজখনৰ উন্নতি নহয়তো সেইটো কথা তেখেতে ক্ষমা খুজিবই লাগিব আৰু মোৰ এই ধৰণৰ ঘটনা কেতিয়াও ক'তো হোৱা নাই বহুত বাহিৰত ঠাইত গৈছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ মই ইমান বছৰ প্ৰগ্ৰেম কৰিছোঁ নিজেও কৰিছোঁ অকলেও কৰিছোঁ জুবলীৰ লগত কৰিছোঁ জুবিনৰ লগত কৰিছোঁ নীল আকাশৰ লগত কৰিছোঁ আটাইবোৰে মোক নিজৰ অগ্ৰজ বা বন্ধু বা হেৰি দাদা হিচাপে বা ছাৰ হিচাপে মোক বিভিন্ন অনুষ্ঠানত মাতি লৈ যায় বিভিন্ন কমিটিয়ে মাতে ক'তো মই এনেকুৱা পোৱা নাই য'ত মোৰ নিজৰ ঘৰ হৈছে চানমাৰীখন মই নিজৰ ঘৰ বুলি কওঁ সেইখিনিৰ পৰা এইখিনি জোৰত তিনিআলি এইখিনি মোৰ গীতানগৰত মোৰ ঘৰ তাত যদি মই এনেকুৱা অপমান পাওঁ মই আৰু কি আশা থাকিল মোৰ বেলেগৰ পৰা আজি ডেটত আজি 30 বছৰ 33 বছৰ মোৰ এনেকুৱা কেতিয়াও হোৱা দিগন্তদাক আমি যিমান বছৰ পাইছোঁ আজিলৈকে আমি বাৰ বহুত উগ্ৰ দিগন্তদাক তোৰ শব্দ মানুহক বেয়াকৈ নকয় সেইকাৰণে আমাৰ চবৰে বেয়া লাগিছে আজি মোৰ বিয়াত বেয়া লাগিছে মই ৰাতিপুৱা উঠিয়ে দেখিছোঁ আৰু এইজন মানুহ তেওঁ অসহায় কালি যিজন মানে এটা মানুহৰ তোৰ শব্দ বেয়াকৈ নকয় আমাৰ নিজৰ ভিতৰত কেতিয়াবা ফূৰ্তি কৰোঁ বেলেগ কথা এনেই তেখেতৰ সমাজৰ প্ৰতি যিটো অৱদান সেইটো নাপাই কৰিব এইটো মোৰ আজি চবৰে মোক বহুতে এটা ফোন কৰিছে নিজে চবে এজনেতো কালি চকু পাতি ওলাই দিছে আজি ৰাতিপুৱা দিগন্ত চোৱাৰ কাৰণে কৈছে গতিকে এইটো বস্তু একদম বেয়া তেওঁ কালি অসহায় অনুভৱ কৰিছে মোৰ বেয়া লাগিছে যিজন মানুহে এটা মানুহৰ তোৰ শব্দ বেয়াকৈ নকয় আজিলৈকে সেইটো কৰিব নাপায় সেইটো তেখেতক ক্ষমা খুজিবই লাগিব এইটো একদম অন্তৰৰ পৰা কৈছোঁ আৰু তেখেতে ক্ষমা খুজিবই লাগিব আৰু খোজামো আমি সেইটো আমিও জানো কেনেকৈ ক্ষমা খুজাব লাগে কিন্তু আমি ক্ষমা খুজিবই লাগিব বস্তুটো তেখেতে ক্ষমা খুজিলে আমি সকলোৱে ভাল পাম আৰু দিগন্তদাক অপমান কৰাৰ কাৰণে আমি একটা চবেই দুখিত ধিক্কাৰ দিয়া হৈছে আৰু মই সেইটো কথাই মই কৈছোঁ যে আমাৰ দিগন্তদাক যিখিনি মানুহে ভাল পায় দিগন্তদাক যিখিনি গুৰু বুলি ভাবে দিগন্তদাক যিখিনি অৱদান বুজি পায় তেওঁলোকে অহাবাৰে চানমাই বিহুত গান নাগায় মই তেনেকৈ নিজেৰ পৰা ভাবিছোঁ মোক আৰু ডিক্টেক্ট কৰা নাই তেনেকুৱা হ'ব লাগে একচুৱেলি কাৰণ তেওঁলোকে যদি ক্ষমা নোখোজে অহাবাৰে বেলেগ এজনক কৰিব আৰু দিগন্তদাতে অসমখন বহুত দি গৈছে এতিয়া আৰু তেওঁলোকক সন্মান দিয়াৰ দিন এইটো অসন্মান কৰাৰ দিন নহয় গতিকে মই খুজিব যোৱা নাই সন্মান একজেক্টলি মই সন্মান বিচাৰিও যোৱা নাই মোৰ সন্মুখত বাকী ৰাইজ যেনেকৈ বহি আছে 100 ৰাইজ বা 1000 ৰাইজ মই তেনেকৈ বহি আছে তেওঁলোকৰ মাজৰে কোনোবাই মোক যদি নিছে তেওঁলোকৰ মাজৰ গণ্ডগোল আছে তেওঁলোকে মাজতে ঠিক কৰি লওক মোক অপমান কৰি পেলাই নমাই দিয়াৰ অধিকাৰটো ক'ত পালে মোক কথা হ'ল সেইটো আৰু সেই বস্তুটোৱে মোক খুব দুখ দিছে